নমস্কাৰ মই উৎপল অসম বিধানসভাই এবাৰ গৃহীত কৰিছে এনে এখন বিধেয়ক যি বিধেয়ক অনুসৰি বৰপেটা আৰু বটদ্ৰৱাৰ 250 বছৰ পুৰণি প্ৰত্নতাত্ত্বিক স্থানসমূহৰ সমীপৱৰ্তী সংৰক্ষিত অঞ্চলত 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত বাহিৰা লোকে ভূমি ক্ৰয় বিক্ৰয় কৰিব নোৱাৰিব। অৰ্থাৎ ধৰি লওক বৰপেটা আৰু বটদ্ৰৱা সত্ৰৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো বাহিৰা লোকে মাটি ক্ৰয় বিক্ৰয় কৰিব নোৱাৰিব। কৰিব পাৰিব কেৱল সেই অঞ্চলত তিনিটা প্ৰজন্ম বসবাস কৰা লোকেহে। কিন্তু মাজুলীৰ ক্ষেত্ৰত সমগ্ৰ জিলাখনতে এই নিয়ম প্ৰযোজ্য কৰাৰ কথা আছিল। কিন্তু শেষ মুহূৰ্তত মাজুলীৰ ক্ষেত্ৰত এই আইন প্ৰযোজ্য কৰা নহল। কিন্তু কিয়? কংগ্ৰেছৰ আপত্তিৰ দুহাই দি মাজুলীক এই নিয়মৰ আওতাৰ পৰা বাহিৰত ৰখা হল। মাজুলীৰ ক্ষেত্ৰত অনা সংশোধনীত কিছু আখুৱা আঙুলিয়াই দিছিল বিধায়ক ভৰত নৰখে। আৰু সেই ভুলকেইটা শুধৰাই এই বিধানসভাতে ভৰত নৰখে এই বিধেয়কখন গৃহীত কৰাৰ আহ্বান জনাইছিল। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তাক স্থগিত ৰাখি অহা নৱেম্বৰ মাহলৈ তাক থৈ দিলে। কিন্তু কিয়? ইচ্ছাকৃতভাৱে মাজুলীৰ ক্ষেত্ৰত এই ভুল কৰা হৈছিল নেকি? কি ৰহস্য লুকাই আছে ইয়াত? ইতিমধ্যে দি ক্ৰছ কাৰেণ্টে প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীৰ পত্নী ৰেণিকী ভূঞা শৰ্মাই মাজুলীত 18 বিঘা 4 কঠা 14 লেচা মাটি ক্ৰয় কৰাৰ তথ্য। আৰু মুখ্যমন্ত্ৰীৰ পৰিয়ালে সংঘটিত কৰা এই মাটি লেনদেনৰ বাবেই মাজুলীক সদ্যহতে এই আইনৰ আওতাৰ পৰা বাহিৰত ৰখা হল নেকি? ৰাইজৰ দলৰ অভিযোগ যে মুখ্যমন্ত্ৰীৰ পত্নীয়ে এই 18 বিঘা মাটিৰ উপৰিও আৰু একাধিক মাটি মাজুলীত ক্ৰয় কৰিছে, যি মাটিৰ বৰ্তমানলৈকে নামজাৰি হোৱা নাই। মুখ্যমন্ত্ৰীৰ পত্নীয়ে ক্ৰয় কৰা এই মাটিৰ নামজাৰি নোহোৱাৰ বাবেই এই সংশোধনী আইন মাজুলীত প্ৰযোজ্য কৰাৰ পৰা বিৰত থাকিল নেকি অসম চৰকাৰ? যে নৱেম্বৰলৈকে মাজুলীক এই বিলৰ পৰা আওতাত ৰখা হল। তেলে কি হয় আওতাত ৰখা হল? ইতিমধ্যে তেখেতৰ পৰিয়ালে এই 17 বিঘা 3 কঠা 18 লেচা মাটি আৰু 1 বিঘা 16 লেচা মাটি, মুঠ 18 বিঘা 4 কঠা 16 লেচা মাটি মাজুলীত ক্ৰয় কৰিলে। তেখেতসকলৰ নামত নামজাৰি হৈ গল। তেন্তে ইমান সহজে মাজুলীক কিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আওতাত ৰাখিছে? আমাৰ হাতলৈ অহা খবৰ মতে বিভিন্নজন আমাক খবৰ দিছে যে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ নামত মাজুলীত ইতিমধ্যে আৰু বহু বিঘা ভূমি ক্ৰয় কৰি থোৱা হৈছে আৰু এই ভূমিৰ এতিয়ালৈকে নামজাৰি হোৱা নাই। হয়তো তেখেতে ভাবিছিল যে এই আইন অনাৰ আগতে তেখেতৰ পৰিয়ালৰ নামত নামজাৰি হৈ যাব। হয়তো তেখেতে পিছত গম পালে যে তেখেতৰ পৰিয়ালৰ নামত নামজাৰি হোৱা নাই আৰু সেইকাৰণে সাময়িকভাৱে মাজুলীক এই আইনৰ আওতাৰ পৰা হয়তো বাহিৰত ৰাখি থোৱা হল। মুখ্যমন্ত্ৰীয়ে পৰিয়ালৰ ব্যৱসায়ৰ স্বাৰ্থত ব্যৱসায়ত সুবিধা হোৱাকৈ বিধানসভাত আইন প্ৰযোজ্য কৰে নেকি? শৰ্মাই তেখেতৰ পৰিয়ালৰ ব্যৱসায়ৰ স্বাৰ্থত, তেখেতৰ পত্নীৰ ব্যৱসায়ৰ স্বাৰ্থত, তেখেতৰ পত্নীৰ লোভৰ স্বাৰ্থত অসম বিধানসভাত অপপ্ৰয়োগ কৰিছে। অসম বিধানসভাত তেখেতসকলে আইন আনিছে। মাজুলীৰ ঐতিহাসিক গুৰুত্ব আপোনালোক সকলোৱে জানে। মাজুলীৰ পৰ্যটন গুৰুত্ব, এতিয়া মাজুলীলৈ দলং নিৰ্মাণ হৈ আছে। মাজুলীৰ পৰ্যটন গুৰুত্ব দিনক দিনে বাঢ়ি আছে। আৰু এই আইনখনত যেতিয়া মাজুলী আওতালৈ আহিব, তাৰ পিছত আৰু অন্য কোনো মানুহে তাত ভূমি ক্ৰয় কৰিব নোৱাৰিব। কিন্তু মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ নামত ইতিমধ্যে তাত হয়তো ভূমি ক্ৰয় কৰি থোৱা হৈ গৈছে। আৰু তাত হয়তো পৰ্যটনৰ ক্ষেত্ৰৰ লগত থকা যিকোনো ব্যৱসায় তেখেতসকলে গঢ়ি দিব পাৰে, কাৰণ তেখেতসকলে ইতিমধ্যে পৰ্যটন ব্যৱসায়ৰ লগত জড়িত হৈছে। আপোনালোক সকলোৱে গম পায় বাণী গ্ৰীণ ৰিজৰ্ট খুলিছে। আৰু অন্য কোনো মানুহে মাজুলীত আৰু ব্যৱসায় কৰিব নোৱাৰিব। যি ব্যৱসায় কৰিব সেয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালেই কৰিব। তাৰ বন্দোবস্তি কৰিবলৈকে এই আইনখন অনা যেন এতিয়া আমি ভাবিবলৈ সন্দেহ হৈছো। আমি ভাবিছিলো যে এই আইন থলুৱা মানুহৰ ক্ষেত্ৰত খিলঞ্জীয়া মানুহৰ স্বাৰ্থত আনিছে, কিন্তু যেতিয়া এইবিলাক কথা ওলাই পৰিছে তাৰপিছত আমি সঁচাকৈ ভাবিবলৈ বাধ্য হৈছো যে কেৱল তেখেতৰ পৰিয়ালৰ ব্যৱসায়ৰ বাণিজ্যিক স্বাৰ্থতেই এনেকুৱা এখন আইন আনি মাজুলীত যাতে আৰু কোনো ভূমি ক্ৰয় কৰিব নোৱাৰে, মাজুলীত যাতে কোনেও আৰু বৃহৎভাৱে পৰ্যটনৰ ব্যৱসায় কৰিব নোৱাৰে, তাৰ বাট মাৰি দিবৰ কাৰণে তেখেতে যে এটা মনোপলি বিজনেছ চলাব পাৰে মাজুলীত পৰ্যটনৰ, তাৰ ব্যৱস্থা কৰিবলৈ এই আইনখন আনিব বিচৰা হৈছে নেকি? সেই কথা অসমবাসী ৰাইজে বিচাৰ কৰি চাব লাগে। ইফালে যিটো কোম্পানীৰ নামত মুখ্যমন্ত্ৰীৰ পত্নী আৰু পুত্ৰই মাটি ক্ৰয় কৰিছে, সেই কোম্পানীটো হৈছে এটা নতুন কোম্পানী। 2020 চনৰ 25 ডিচেম্বৰত এই কোম্পানীটো গঠন হৈছিল, য'ত অংশীদাৰিত্ব আছে মুখ্যমন্ত্ৰীৰ পত্নী আৰু পুত্ৰৰ। ইফালে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পাছত কি নতুন সম্পত্তিৰ তেওঁলোকৰ পৰিয়ালত যোগ হল, তাৰ তথ্যও দিলে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কুদি শইকীয়াই। জানো যে মুখ্যমন্ত্ৰীৰ পৰিয়াল প্ৰাইডিছ এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ মালিক। আৰু এই ভূমি ক্ৰয়ত এটা নতুন কোম্পানীৰ নাম জড়িত হৈছে একা ষ্টেটছ LLP, অৰ্থাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী আৰু এটা কোম্পানীৰ মালিক। সেই কথাও অসমবাসী ৰাইজৰ ওচৰত আমি জনাই দিব বিচাৰিছো। ইতিমধ্যে আমি ৰাইজৰ দলে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তিৰ তালিকা ৰাজহুৱা কৰিছো।
মুখ্যমন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত কি সম্পত্তি তেখেতে পৰিয়ালে আহৰণ কৰিছে সেই কথা আমি ৰাজহুৱা কৰিছো আৰু তাত আমি কৈছিলো যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ নামত বাণী গিনিছ ৰিজৰ্ট হ'ল, হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ নামত মেকডনাল্ডছৰ ফ্ৰেঞ্চাইজি হ'ল, হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ নামত নতুন সংবাদ মাধ্যম ক্ৰয় হ'ল, হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ নামত নগাঁৱৰ দাৰিগাজীত 107 বিঘা ভূমি ক্ৰয় হ'ল, হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ নামত এখন বইন্দা ইণ্টাৰনেশ্যনেল স্কুল হ'ল আৰু আজি ইয়াৰ পিছত কৈছো বাণী গিনিছ ৰিজৰ্ট কৈছে, কাঞ্চনজী চাহ বাণী গিনিছ ৰিজৰ্ট হৈছে আৰু আজি নতুনকৈ হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ সম্পত্তিৰ নামত পুনৰ ঐতিহাসিক মাজুলীত 17-18 বিঘা 4 কঠা 14 লেচা মাটি সংযোজন হ'ল আৰু ইয়াত আৰু হয়তো সংযোজন হোৱাৰ সম্ভাৱনা থকা বুলি আমাৰ হাতলৈ খবৰ আহি আছে। ইফালে কেৱল বৰপেটা, বটদ্ৰৱা বা মাজুলীৰ ক্ষেত্ৰতে নহয়, বহিৰাগতৰ আগ্ৰাসনৰ বিৰুদ্ধে ৰাজ্য তোলপাৰ লগাৰ সময়ত কিয় উজনি অসমৰ আন ঠাই বা জিলাসমূহতো একে নিয়ম প্ৰযোজ্য কৰা নহল? এই বিলখন উত্থাপন হোৱাৰ এবছৰৰ পূৰ্বৰে পৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ কেইবাবাৰো ঘোষণা কৰি আছিল যে আমি এনেকুৱা এখন বিল আনিম যিখন বিলৰ জৰিয়তে অসমৰ গুৰুত্বপূৰ্ণ ঐতিহাসিক স্থানবিলাকৰ ওচৰে পাজৰে যাতে তাৰ স্থানীয় মানুহক বাদ দি অন্য মানুহে ভূমি কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে এই প্ৰসংগত বটদ্ৰৱাৰ কথা কৈছিল, বৰপেটাৰ কথা কৈছিল আৰু কৈছিল মাজুলীৰ কথা আৰু তেতিয়াৰ পৰাই আৰু শেহতীয়াকৈ হৈ যোৱা বিভিন্ন ঘটনালৈ প্ৰেক্ষাপটত অসমৰ বহু মানুহে আৰু আমি ৰাইজৰ দলেও দাবী উত্থাপন কৰিছিলো যে এই বিলখনত কেৱল মাজুলী, বৰপেটা, বটদ্ৰৱাই নহয়, পাৰিলে গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, লখিমপুৰ, ধেমাজি এই সমগ্ৰ জিলাকেইখনকে ইয়াৰ আওতালৈ আনিব লাগে যাতে অসমৰ ভূমি বহিৰাগত মানুহে ক্ৰয় কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰিবলৈ আমি দাবী উত্থাপন কৰিছিল। কিন্তু চৰকাৰে আমাৰ এই দাবীৰ প্ৰতি গুৰুত্ব নিদিলে। প্ৰশ্নটো হ'ল, অহা নৱেম্বৰ মাহত মাজুলীৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য হ'বনে? এই নিয়ম প্ৰযোজ্য হোৱালৈকে আৰু কিমান মাটি কোনে ক্ৰয় কৰিব? বহিৰাগতৰ আগ্ৰাসনৰ বিৰুদ্ধে যদি চৰকাৰ সঁচাকৈ চিৰিয়াছ, তেন্তে সমগ্ৰ উজনি অসমৰ ক্ষেত্ৰতেই এই নিয়ম প্ৰযোজ্য হ'বনে? বহিৰাগতৰ ক্ষেত্ৰত কেৱল আৱেগিক শ্লোগান দিয়া দল সংগঠনে এই ক্ষেত্ৰত চৰকাৰক বাধ্য কৰাব পাৰিবনে?